নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। আজি একেবাৰে নতুন ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু এনেদৰে ষ্টাৰ্ট কৰিবই লাগিব। মানে এইকেইদিন ইটো ঘৰৰ পৰা ইটো ঘৰ, কোৱাৰ্টাৰ ঘৰৰ পৰা মানে এইটো ঘৰ অহা যোৱা কৰি থকা হৈছে। সেইকাৰণে ভাবিলোঁ আজি নতুন ঘৰৰ পৰা যিহেতু থাকাই হৈছে কালিৰ পৰা, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আপোনালোকে আশা কৰোঁ শেষলৈকে চাই যাব আৰু দেখালোৱে আপোনালোকক আগফালৰ মানে ভিউটো। ৰাতিপুৱা এতিয়া 9টা মানে বাজিলে, গা পা ধুই আজৰি হ'লোঁ। বাকী এতিয়া আৰু আকৌ কামত লাগিবই লাগিব, যিহেতু একো চিজিলে হোৱা নাই। সেয়াই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ, আপোনালোকে শেষলৈকে চাই যাব। এয়া ফুলবিলাক এনেকৈ থৈ দিছোঁ, কালি অনা হ'ল। আৰু কালি আমাৰ গেৰেজটো বনালে, আকৌ ফুলবিলাক এনেকৈ থ'বলৈ কাৰণে মই বনাই দিব ক'লোঁ। আচলতে কোৱাৰ্টাৰত গ্ৰিল আছিলে, আগতে দেখিছিলে আপোনালোকে ভিডিঅ'ত। তাত সেইকাৰণে ইয়াত এতিয়া এনেকৈ গ্ৰিল লগোৱা নাই যিহেতু, সেইকাৰণে এনেকৈ বাঁহডালতে এনেকৈ ফুটা কৰি দিব ক'লোঁ, কৰি দিলে। আৰু এয়া খেলি মেলিয়ে হৈ আছে। এতিয়া অলপ কাম কৰি লওঁ, তাৰপাছত বাকী দেখাই যাম। কেনেকুৱা লাগিছে নতুন ঘৰলৈ আহি? এইবোৰ গোটেই একদম দম হৈ আছে। মানে টোপোলা টাপলি এসোপা বেগ ফেলে এনেকুৱা হৈ আছে। এইবিলাক চিজিল লগাম আৰু লাহে ধীৰে। ঢেৰ কাম বাকী আছে, এতিয়া কোনফালৰ পৰা কি কৰোঁ নিচিনা লাগিছে। পাকঘৰটো এয়াহে, এতিয়া এফালৰ পৰা কামবিলাক কৰি লাগি যাওঁ আৰু। এইয়া কালি নতুন বস্তু এটা আনিলে, যিহেতু আমাৰ কলনীত তেনেকৈ লাইন নাযায়, ইয়াত অলপমান লাইনৰ প্ৰব্লেম হয়, সেইটো কাৰণে লৈ লোৱা হ'ল। যিহেতু অভ্যাস নাই, আচলতে এইবিলাক অভ্যাস থাকিব লাগে, কিন্তু আমাৰ সৰুৰ পৰা নাছিলে, কাৰণ আমাৰ তাত লাইন নাযায়। গ'লেও কেতিয়াবা কাম ওলালেহে 1-2 ঘণ্টা কাটে, ইভাগে নাযায় যে, সেইকাৰণে আৰু আমাৰ জেনী ইমান ফূৰ্তি পাইছে নহয়, ইয়ালৈ আহি মুকলি হাকলি পাইছে যে। এয়া আৰু টক্সিটো ক'বই নালাগে, একদম পুৰা চোতালখনত। এইফালে সাৰি মুচি চাকিগছ জ্বলাই লওঁ বুলি ভাবিলোঁ। সেইদিনা খুৰীহঁতে জ্বলালে, আমি জ্বলোৱা নাছিলোঁ। আৰু কালি থাকিলোঁ যদিও ভাত পানী ইয়াত খোৱা নাই, কোৱাৰ্টাৰতে খাই আহোঁ। আজিৰ পৰা যিহেতু ইয়াতে ভাত পানী বনাব, সেই বুলিয়ে চাকিগছ জ্বলাই লৈছোঁ। আৰু যিমান দিন থাকোঁ ভালে কুশলে থাকোঁ যাতে, আৰু নতুন ঘৰ যিহেতু, আৰু ঘৰ এখন বুলি ক'বলৈ গ'লে নিজৰ বুলিয়ে ভাবিব লাগিব। যিমান দিন থাকোঁ নিজৰ বুলি ভাবিয়ে থাকিব লাগিব, সকলোখিনি যেন ভালে হয়, যিমান দিন থাকোঁ আৰু একো যাতে প্ৰব্লেম নহয়, সেই বুলিয়ে মনতে ভাবি ধূপ চাকি গছ জ্বলাই ল'লোঁ। আৰু ঘৰ মানে ঘৰে আৰু ন, কোৱাৰ্টাৰত থাকোঁতেও ঘৰে, এইটো ভাড়া ঘৰ যদিও ঘৰ বুলিয়ে ভাবিব লাগিব, নিজৰ নিচিনাকৈ থাকিব লাগিব। আৰু চাকি ধূপ জ্বলাই এতিয়া চাহ বনাব লৈছিলোঁ মা আৰু মোৰ কাৰণে। গেছটো জ্বলাইছোঁ আৰু প্ৰথম এইটো ঘৰত, আৰু সেইটো সময়তে ওচৰৰ আলহী ওলালেহি চিনাকি হ'বলৈ বুলি। চিনাকি মানে মাক চিনি পায়, মই ভালকৈ চিনি নাপাওঁ, আৰু ভালেই পালোঁ। চাহকাপো খুৱাই পঠিয়ালোঁ, ওচৰৰে আলহী, প্ৰথম আলহী ঘৰটোত। আৰু খাই বৈ এনেনো ক'ত থাকিব পাম, এতিয়া কামত আকৌ লাগিয়ে গ'লোঁ নহয়। কাপোৰখিনিকে জাপি থাকোঁ এনেই থকাতকৈ বুলি ভাবি, এইফালে কাপোৰখিনি অলপ অলপকৈ জাপি ল'লোঁ। এইফালে আমাৰ দুপৰীয়া সাজ বনি আছে। বাচনবিলাক চিজিলে লগা নাই নহয়, ক'ত কি সোমাই আছে, সেইকাৰণে যিহঁতে পাইছে তিহঁতে বনাই দিছে আৰু মুঠতে ভাতখিনি সোনকালে হ'লে হয় আৰু। আমাৰ নতুন পাকঘৰত ভাত বনি আছে। আজি এইটো ঘৰৰ পৰা মানে প্ৰথম সাজ ভাত হ'ব, আৰু সেয়াই এনেকৈ খাই দিম। বহুত বেছি বস্তু অনাও নাই, হালধি নিমখৰ টেমা চব ইটো কোৱাৰ্টাৰত থাকিলে, এতিয়া পেকেটকৈ কিনি অনা হৈছে আৰু ইয়াত দিবলৈ। এইফালে আমি নতুন ঘৰত প্ৰথম সাজ ভাত এনেকৈ আৰু, কণীকেইটা বাকলি গুচোৱাই নাই, গুচাম। দাইল বনাই দিলে, ইয়াতে মই অলপ শুকান মাছ বনালোঁ, শুকান মাছৰ পেষ্ট। তাৰপিছত এইফালে মা আৰু মোৰ ভাত। এইকেইটা গুচোৱাই নাই যে, চাব লাগিব। আলু ভাজি, কণী, মাছৰ চাটনি, ভাত।
তেন্তে ভাতটো খাই লওঁ দেই। क्या है জনী টক্সি পাই একো খাবলৈ শান্তি নাই আইচক্ৰীমটো খাইছোঁ চাই আছে হয়নে হেল্ল' বিয়া হেল্ল' হেল্ল' হকুৰি এইটো খাই এইটো আৰু এটা আছে কামুৰি লৈ গৈছে বাতিটো আইচক্ৰীম খাইছে তো নোখোৱা বস্তু আছেনে এফালে আমু আৰু এইফালে সন্ধিয়া সময়ত আলহী ওলালেহি আলহী মানে মোৰ লগৰ তাই ইয়াতে ঘৰ বিয়া হৈছে যোৰহাটলৈ বিয়া পাছত এবাৰে লগ পাইছিলোঁ আমাৰ ঘৰলৈ আহোঁতে তাৰ পাছত নাই ল'ৰা জন্ম হৈ ডাঙৰ হ'লগৈ বহুত দিনৰ পাছত আজি আমাৰ ঘৰলৈ আহিলে তাকে লগ পালোঁ ভাল লাগিলে আৰু টিকলুটো ফটোতহে দেখি থাকোঁ ডাঙৰে হ'ল কিমান যে নাটক কৰি আছে আৰু এনেকৈ চুমু কেনেকৈ দিয়ে কি ক'ব আৰু ছোৱালী জীৱনটো এনেকুৱাই জন্ম হ'ব ক'ৰবাত থাকিব লাগিব ক'ৰবাত আৰু ল'ৰা ছোৱালী জন্ম হ'ল যেতিয়া বহুত দায়িত্ব বাঢ়ি যায় আগতে যেতিয়াই মন যায় লগ পাওঁ ঘূৰোঁ ফুৰোঁ সেইবিলাকে আৰু আজিকালি মানে তেনেকৈ পোৱাই নহয় বহুত মিলাব লাগে তাৰ পাছতহে হয়গৈ সেয়াই আৰু ছোৱালীৰ জীৱন সেইটো আকৌ মুখত নভৰাই বেজি বোলেছে তাহাঁতেও খাই বৈ গ'ল আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ কেনেকুৱা পালে জনাব পুনৰ এটি ভিডিঅ'ত লগ পাম বাই বাই